আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.4 5 নম্বৰ কুৱেশ্যনৰ 4 ৰোমান নম্বৰ 4 6 আৰু 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। প্ৰথমে আমি লেফট হ্যান্ড লিমিট কি আছে 1 + sec a by sec a আমি কি কৈছিল এনেকে থাকিলে আমি কলৈ নিবলৈ কৈছিল sin আৰু cos লৈ ৰূপান্তৰ কৰিব কৈছিল। এতিয়া sec টো আমি জানো কি হয় 1/cos a আকৌ sec টো কি জানো আমি 1/cos a এটো আমাৰ আকৌ এলসিয়াম লম cos a * 1 cos a + 1 তলত কি আছে 1/cos a তেনেহলে আমি cos a + 1 cos a উল্টা কৰি দিলে কি হ'ব 1/cos a তো cos a/1 এটা cos a cancel কি থাকিলে cos a + 1 মানে 1 + cos a থাকিলে কিন্তু আমাৰ ডাইৰেক্ট রাইট হ্যান্ড সাইডটো নোলালে আমি 1 + cos a পৰা একো কৰিব নোৱাৰো এতিয়া আমাৰ কি কৰা হয় 1 + cos a আমি একো আৰু কৰিব নোৱাৰাৰ কাৰণে আমি কি লেফট হ্যান্ড সাইডটোৰ পিছত আমি রাইট হ্যান্ড সাইডটো উলিয়াব লাগে তেতিয়া কি হয় লেফট হ্যান্ড আৰু রাইট হ্যান্ড সাইড ইকুৱেল হলে এটা আমাৰ ইকুৱেল বুলি আমাৰ ধৰা হয়। এতিয়া আমাৰ রাইট হ্যান্ড সাইডটো কি আছে sin square a by 1 - cos a এতিয়া sin square আমি কি পাইছিল 1 - cos square a তলত আকৌ 1 - cos a এটা 1 টো আমি স্কয়ার কৰিব পাৰো cos square হে আমাৰ কি ফৰ্মত আহিলে a square - b square তেনে a square - b square আমাৰ কি আছিল 1 - cos a 1 + cos a by আকৌ 1 - cos a 1 - cos a 1 - cancel কি থাকিলে 1 + cos a এতিয়া চোৱা তোমাৰ লেফট হ্যান্ড আৰু রাইট হ্যান্ড লিমিট একে হয় and therefore left hand side or limit বুলি কৈ আছো মই খেলি মিলি হৈ গৈছে left hand side equal to right hand side equal আমাৰ হৈছে এনেদৰে আমি যদি লেফট হ্যান্ডৰ পৰা ডাইৰেক্ট রাইট হ্যান্ড সাইড একে নহলে আমি দুইটাই আমি কৰি দেখুৱাব লাগে আৰু দুই সাইডে আমাৰ একে হ'ব আৰু ইকুৱেল হলে আমাৰ এই প্ৰশ্নটো আমাৰ ইকুৱেল হৈছে বুলি আমি কওঁ। এটা আমাৰ নেক্সট মই 5 নম্বৰটো পিছত কৰিম নেক্সট ভিডিঅ'ত এটা আমাৰ 6 নম্বৰটো কৰোঁ। এতিয়া আমাৰ 6 নম্বৰটো কি কৈছে √1 + sin a by 1 - sin a ইকুৱেল কি দেখাব লাগে sec a + tan a এটাটো আমি সাইনটো আমি বেলেগলে আমি কনভার্ট কৰিব নালাগে তেতিয়া আমি কি কৰো এনে ধৰণৰ যদি কুৱেশ্যন থাকে ভগ্নাংকৰ ওপৰত যদি থাকে তেতিয়া আমি এটো ৰেশনালাইজ মানে পৰিমেয়কৰণ কৰিব লাগে কেনেদৰে আমি পৰিমেয়কৰণ কৰোঁ চোৱা 1 + sin a আছে আমি ইয়াত ডিনোমিনেটৰ কি আছে 1 - sin a এই ভ্যালুটোকে আমি লিখো কিন্তু এই সিম্বলটো আমি কি কৰো মাইনাস থাকিলে কি কৰা হয় প্লাস হয় বা প্লাস থাকিলে কি হয় আমাৰ মাইনাস আৰু এটোকে আমি কি কৰো ওপৰত লিখি দিওঁ এটোকে কি বুলি কোৱা হয় আমাৰ পৰিমেয়কৰণ বা ৰেশনালাইজ কৰা বোলে। এতিয়া চাচোন এটো 1 + sin a 1 + কেইটা হল আমাৰ দুটা হল 1 + sin a হোল স্কয়ার আকৌ 1 - sin a 1 + sin a মানে a - b a + b ফৰ্মলৈ আহিলে তেতিয়ালে আমাৰ কি আছিল 1 স্কয়ার 1 এ হয় মাইনাস sin স্কয়ার a এতিয়া আকৌ 1 + sin a হোল স্কয়ার 1 - sin স্কয়ার কি হয় আমাৰ ফৰ্মুলা মতে cos স্কয়ার a আছিল এতিয়া এইটোৰ আমি বৰ্গমূল ললে কি হ'ব 1 + sin a by cos স্কয়ার বৰ্গমূল আমাৰ cos a আমি যদি এতিয়া সেপাৰেট কে লিখো 1/cos a + sin a by cos a তে 1/cos কি আছিল আমাৰ
sec a আকৌ sin by cos কি হয় আমাৰ tan আমাৰ রাইট হ্যান্ড সাইডটো কি আছিল আমাৰ উলিয়াব লাগাটো sec a plus tan a আমি পাই গলো কি হ'ব আমাৰ এটো রাইট হ্যান্ড সাইড প্রুফ আকৌ সো আমি কি কৰিলো প্ৰথমে আমি ৰেশনালাইজ কৰিলো তাৰ পিছত আমাৰ ফৰ্মুলাত বহালো কি ফৰ্মুলাত বহালো আমাৰ 1 minus sin square a equal to আমি cos square বহালো আকৌ 1 by cos a পাইছিলো এটা কি বহাইছো sec a আকৌ sin a by cos a পাইছো এটা কি বহাইছো আমি tan a মুঠতে আমি এনে ধৰণৰ ত্ৰিকোণমিতি যদি প্ৰশ্ন কৰো তেতিয়া আমি গুটেইখিনি আমাৰ ত্ৰিকোণমিতি অবেধম আমাৰ মনত থাকিব লাগিব মানে টোটালি ভালকে ক্লিয়াৰকে বাই হাত কৰিব লাগিব নহলে আমাৰ অকমান সমাধান কৰিবলৈ অসুবিধা হয় এতিয়া নেক্সট আমি 6 নম্বৰ 7 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চনটো sin θ - 2 sin cube by θ 2 cos cube θ minus cos θ equal to tan θ আমাৰ এটোৰ পৰা আমাৰ লেফট হ্যান্ড সাইড উলিয়াব লাগে অলৰেডি আমাৰ sin cos আছে আমি বেলেগলৈ কনভাৰ্ট কৰাৰ প্ৰয়োজন নাই আমি ইয়াত সিম্পলিফাই কৰিম ইয়াৰ পৰা আমাৰ কি কমন আহিব sin θ কমন আহিব sin θ কমন অহাৰ লগে লগে ইয়াত 1 থাকিলে ইয়াত তিনটাৰ পৰা এটা ললো কেটা থাকিলে আমাৰ দুটা থাকিলে আকৌ ইয়াৰ পৰা আমাৰ কি তেনেকে কমন আহিব cos θ আহিলে 2 cos square θ minus 1 এটো আমি sin square ফৰ্মুলাও বহাব পাৰো কিন্তু তোমালোকে ইটো আমাৰ ফৰ্মুলা আছে এটো ক্লাস 11 ত পাবা যদি মনত ৰাখিব পাৰিলে ডাইৰেক্ট তোমালোকে শৰ্ট ফৰ্মত ওলাই যায় 1 minus 2 sin square θ কি হয় আমাৰ cos 2 θ হয় এটো মনত ৰাখিবা 2 cos square θ minus square কি হয় আমাৰ cos 2 θ এই দুটা হয় এটো মনত ৰাখি আমি ইয়াত যদি বহাই দিও তেতিয়া আমাৰ খুব কম সময়ৰ ভিতৰত ওলাই যাব নহলে ইয়াত তোমালকে sin square θ আমাৰ 1 minus cos square θ ভ্যালু বহাই কৰিব পাৰা এতিয়া মই দুটাই দেখাই দিম প্ৰথম মই sin θ এটোটো ডাইৰেক্ট বহাই কৰি দিছো এটো বেলে আমাৰ cos 2 θ আকৌ cos θ ইয়াৰ বেলে আমাৰ cos 2 θ তোমালকে এটো ফার্স্ট ইয়ার পাবা বা যার আমার এডভান্স ম্যাথমেটিক্স আছে এই দুকে পাইছে অলরেডি তেনে cos 2 θ cos ক্যান্সেল sin θ বাই cos θ আমার কি হয় tan θ এটো আমার রাইট হ্যান্ড সাইড আমার উলিয়াব লগাটো কি আছিল tan θ আমি পাই গলো আৰু এটা মই পদ্ধতিত কৰি দিছো ইয়াৰ পৰা এটো sin স্কয়াৰ θ টো মই কি বহাম 1 minus cos স্কয়াৰ θ বহাম sin square θ ইকুয়াল কি আছিল আমাৰ 1 minus cos square θ আকৌ cos square θ আমাৰ কি হয় 1 minus sin square θ এটোত বহাম আমি এতিয়া আমি কি কৰিলো এটো আকৌ আমি এই sin square টো আমি কি বহালো 1 minus cos square θ তাৰ পিছত আমি 1 2 1 0 1 minus minus plus 2 cos square θ বহালো অকল আমাৰ এটা পাৰ্ট বহালে হ'ব তলৰ পাৰ্টটো নালাগে বা তলৰ পাৰ্ট তুমি cos স্কয়াৰ যদি 1 minus sin স্কয়াৰ বহাই তেতে এটো ওপৰটো sin স্কয়াৰটো এনেকে থৈ দিব লাগে এটা tan θ কিমান হ'ব 2 cos স্কয়াৰ θ 1 minus 2 কি minus 1 তলটো কি থাকিলে cos স্কয়াৰ θ minus 1 এটো আমাৰ কি হৈছে নে ক্যান্সেল কাৰণে কি ওলালে আমাৰ tan θ আমি তেনেকৈ লাভ পাৰো বা তোমালোকে পাইছা যদি এটো ফৰ্মুলা ইয়াত তোমালোকে এতিয়া তোমালোকে 1 minus 2 sin square θ আমাৰ cos 2 θ আকৌ 2 cos square θ minus 1 cos 2 θ বহাই পিনে আমি কৰিব পাৰো বা তোমালোকে এই sin square θ ঠাইত 1 minus cos square θ বহাও আমি সমাধান কৰিব পাৰো তোমালোকে যেটো ইজি পোৱা তাক কৰিলে হ'ল মই দুটা কিবাই দেখাই দিছো পদ্ধতিয়ে দেখাই দিছো দুটা ফৰ্মুলা মই ব্যৱহাৰ কৰি দেখাইছো তোমালোকে এনেদৰে প্ৰয়োগ কৰিব পাৰা এতিয়া আমাৰ 8 নম্বৰ কোৱেশ্চনটো কি আছে sin a plus cos a all square plus cos a plus x all square equal to আমাৰ 7 plus tan square a plus
পদ স্কোয়াৰে দেখাব লাগে এটা লেফট হ্যান্ড সাইডটো আমাৰ এইটো আমাৰ ডাইৰেক্ট a প্লাছ b হোল স্কোয়াৰ আছে a প্লাছ b হোল স্কোয়াৰ ফৰ্মত আছে আমি প্ৰথমে এইটো ব্ৰেক কৰি ল'ম কিমান হ'ব sin স্কোয়াৰ a প্লাছ 2 sin a cosec a প্লাছ cosec স্কোয়াৰ a আকৌ এইটো আমি ব্ৰেক কৰিম cos স্কোয়াৰ a প্লাছ 2 cos a sec a প্লাছ sec স্কোয়াৰ a আমি a প্লাছ b হোল স্কোয়াৰ ফৰ্মত ব্ৰেক কৰিছোঁ সকলোৱে জানে আমাৰ কি আছিল a প্লাছ b হোল স্কোয়াৰটো আমাৰ কি আছিল a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ ফৰ্মত এতিয়া sin স্কোয়াৰ cos স্কোয়াৰ কি আছিল আমাৰ sin স্কোয়াৰ cos স্কোয়াৰ আমাৰ 1 আছিল আমি বহাই দিলোঁ আকৌ প্লাছ 2 sin a সাইনৰ ৰেচিপিকেলটো আমাৰ কি আছিল cosec হয় cosec কিমান হয় আমাৰ 1/sin লিখিলোঁ আকৌ cosec স্কোয়াৰ a আমাৰ কি আছিল 1 প্লাছ cos স্কোয়াৰ a লিখিলোঁ আকৌ 2 cos a sec ইকুৱেল আমাৰ কি আছিল 1/cos a আকৌ sec স্কোয়াৰ আমাৰ কি আছিল 1 প্লাছ cos tan স্কোয়াৰ a আমাৰ sec স্কোয়াৰ আমি কি পালো 1 প্লাছ tan স্কোয়াৰ a এতিয়া চোৱা sin কেনসেল cos কেনসেল কিমান পালো আমি এটা 1 প্লাছ 2 প্লাছ 1 আকৌ ইয়াতো প্লাছ 2 আকৌ 1 কি থাকিলে cos স্কোয়াৰ a প্লাছ tan স্কোয়াৰ a এতিয়া আমাৰ 1 2 3 4 5 6 7 আকৌ tan স্কোয়াৰ a প্লাছ cos স্কোয়াৰ a আমি রাইট হ্যান্ড সাইডটো পালোনে আমি তেনেকৈ রাইট হ্যান্ড সাইডটো উলিয়াব পাৰোঁ এইটো আছে আমাৰ প্ৰমাণ কৰিবলগীয়াটো বাকিখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম